আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত মিশকাত শৰীফৰ এটা হাদিছ লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 5178। আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এজন ব্যক্তিক উপদেশ দি কৈছিল যে পাঁচটা বস্তুৰ পূৰ্বে পাঁচটা বস্তু তুমি ব্যৱহাৰ কৰা, কামত লগোৱা। তাৰে এক নম্বৰ হ'ল তুমি বৃদ্ধ হোৱাৰ আগত তোমাৰ জৱানী কালটো কামত লগোৱা। 2 নম্বৰ হ'ল ৰোগগ্ৰস্ত হোৱাৰ আগত তোমাৰ স্বাস্থ্য কামত লগোৱা। 3 নম্বৰ হ'ল তোমাৰ দৰিদ্ৰতা অহাৰ আগত তোমাৰ ধন সম্পত্তি কামত লগোৱা। 4 নম্বৰ হ'ল তোমাৰ ব্যস্ততা অহাৰ আগত তোমাৰ অৱসৰ সময় কামত লগোৱা। আৰু 5 নম্বৰ হ'ল তোমাৰ মৃত্যু অহাৰ আগত জীৱনটো কামত লগোৱা। এই পাঁচটা বস্তু আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে এজন ব্যক্তিক উপদেশ দিছিল। ভাই বন্ধুসকল, এই পাঁচটা বস্তু বহুত জৰুৰী হয়। যেতিয়া সময় পাৰ হৈ যাব তেতিয়া আমি পস্তাই একো কাম নহ'ব, একো লাভ নহ'ব। বেমাৰ হোৱাৰ পিছত মানুহে কৰিব নোৱাৰে। যাতে এই বস্তুটো যাতে নহয়, আমাৰ সময়খিনি বহুত মূল্যৱান হয়। সময় যোৱাৰ পিছত এই সময় কেতিয়াও নাহে। সময়ত আগতে আমি আমাৰ সময়ৰ চিন্তা কৰিব লাগে। আল্লাহ তাআলাই আমাক চবক ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।